একাধিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ভৱেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ। অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ক্ৰমান্বয়ে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ভৱেশ কলিতাই আজি একাধিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰ চলাই ৰঙিয়া সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ভৱেশ কলিতাই অসমত পদুম ফুলৰ বিকল্প নাই বুলি উল্লেখ কৰে। ভোটাৰ ৰাইজক নিৰ্বাচনত বিজেপিৰ হকে ভোটাধিকাৰ সাব্যস্ত কৰি সমষ্টিৰ উন্নয়ন ধাৰা সবল কৰিবলৈ আহ্বান জনায়। এটা শুভ লক্ষণ দলৰ কাৰণে চৰকাৰৰ লগত এতিয়া লাহে লাহে সংখ্যালঘু ৰাইজো ধাবিত হৈছে। এতিয়া কংগ্ৰেছে আগতে ফ্লেগখন সংখ্যালঘু ৰাইজৰ মাজতে উৰাই আছিল, এতিয়া তাৰ পৰা নোহোৱা কৰিলে সংখ্যালঘু ৰাইজে। যেন তেওঁলোকে যিমান প্ৰতাৰণা কৰিলে, তেওঁলোকৰ মিছা কথা যিটো বেলুন পামচাৰ হৈ গৈছে, পামচাৰ হোৱা বেলুনটো দেখিলেই অলপ বেয়া পায়। আৰু সেইকাৰণে সংখ্যালঘু ৰাইজো আজি দেখিছে হিলদল ভাঙি ওলাইছে। আৰু এই অঞ্চল মই যোৱা এটা বছৰৰ ভিতৰত যিমানবাৰ আহিছোঁ আৰু ইয়াৰ ৰাইজৰ লগত মোৰ যিদৰে এটা সম্পৰ্ক বিল্ডাপ হৈছে, আৰু সি তাৰ দ্বাৰাই তাৰমানে গম পোৱা গৈছে তেওঁলোকে ভোট দিব। আৰু সেইকাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাইছে। ৰাইজ এতিয়া সংখ্যাগুৰু নাই। যিসকলে আই অসমীক ভাল পায়, মা ভাৰতীক ভাল পায়, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি NDAৰ সপক্ষে থাকিব। আৰু যিসকলে বেয়া পায়, তেওঁলোকে কাৰ লগত থাকিব, যোনে পাকিস্তানৰ লগত মিতিৰ ৰেলী কৰিব যায়, মনে মনে যায়, চুৰ কৰি যায়, যাৰ মিছেছ বিদেশৰ পৰা বিয়া কৰাই অসমত এজনী বোৱাৰী নাপায়, তো সেইবিলাকে মিলি থাকিব, মানে মাইনাছে প্লাছ হৈ থাকিব। এতিয়া গম পাইছে হাতখনৰ যে কোনো কাম নাই। এখন কাটা হাত বুলি কয়, এখন ভাল হাত ক'লে গোলকখিনী হাত বুলি কয়, এখন চোৰ কৰা হাত বুলি কয়। কংগ্ৰেছে আচলতে আপোনাক প্ৰত্যাহ্বান জনাব পাৰিছে? মইতো দেখা নাই ক'তো প্ৰত্যাহ্বান, আপোনালোকেও দেখা নাই। মিটিঙে কৰিব পৰা নাই। কালি তেওঁলোকৰ মিটিং এটা সাংঘাতিক ফ্লপ শ্ব' হৈ গ'ল। ফ্লপ শ্ব' না সাংঘাতিক ফ্লপ শ্ব'। প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে। কি প্ৰতিশ্ৰুতি? 55 বছৰে ক'ত গৈছিল তেওঁলোকৰ প্ৰতিশ্ৰুতি? 55 শাসন কিয়া। 2016লৈকে অসমত চৰকাৰ আছিলে। মই আগৰ কথা নকওঁৱে, 2001ৰ পৰা 3টাকৈ কনজুগেটিভ টাৰ্ম অসমৰ শাসন তেওঁলোকৰ হাতত আছিল, দিল্লীৰ শাসন তেওঁলোকৰ হাতত আছিল। তেওঁলোকে পাহৰি গ'ল নেকি তেওঁলোকৰ প্ৰধানমন্ত্ৰীজনে যে অসমৰ মানুহক অপমান কৰিছে? অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ গৈ অসমৰ কাৰণে এখন চাইনবোৰ্ডো নাই সেই জনা প্ৰধানমন্ত্ৰী। কি কথা কয় কংগ্ৰেছে? কেৱল ভ্ৰষ্টাচাৰ দুৰ্নীতিত নিমজ্জিত থাকিল, কেৱল চোৰৰ লগত হাত মিলাই থাকিল, কেৱল বিদেশী শক্তিৰ লগত হাত মিলাই থাকিল, কেৱল বিদেশী চৰণীয় পথাৰৰ কাৰণে কংগ্ৰেছ সিদ্ধহস্ত হৈ থাকিল। বাকী খিলঞ্জীয়া অসমীয়াৰ কথা পাহৰি গৈছিল, উন্নয়নৰ কথা পাহৰি গৈছিল সেই কংগ্ৰেছ দলে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাউট টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাউট টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাউট টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।